ডিঙিত গামোচা বগা চোলা নতুন ধুতি পৰিধান কৰি ট্ৰেক্টৰৰ ড্ৰাইভাৰৰ ৰূপত মন্ত্ৰী বিমল বৰা কেইবাশ পুৰুষ মহিলাৰ অংশগ্ৰহণেৰে টিংখাঙত এয়া ন ভুই ৰোৱা পৰ্বত মন্ত্ৰী বিমল বৰা কোনোবাই যদি কঠীয়া তুলিছে আন কোনোবাই আকৌ দ পথাৰত একাঠু পানীত ৰুইছে ভুই একেদিনাই 30 বিঘা মাটিত ভুই ৰুলে ৰাইজে বুধবাৰে পুৱাৰে পৰা দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰে ন ভুই ৰোৱা পৰ্ব খুব ভাল লাগিছে আজি যেহেতু আমাৰ প্ৰায় 5খনমান গাঁও ৰাইজ একেলগে একত্ৰিত হৈ এনেধৰণে 30 বিঘামান মাটিত ভুই ৰোৱা হৈছে গতিকে বহুত ভাল লাগিছে আগন্তুক জানুৱাৰী মাহত টিংখাঙত সদৌ অসম মৃদঙীয়া গায়ন বায়ন সংস্থা অসমৰ ৰাজ্যিক অধিৱেশন আৰু সাদিনীয়া অখণ্ড ভাগৱত পাঠ তথা শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ বাহৰ অনুষ্ঠানলৈ আহিব লগা অতিথিক আপ্যায়ন কৰিবলৈ এনেদৰে কৃষি কৰ্মত নিয়োজিত হৈছে কৃষক ৰাইজ এই অনুষ্ঠানৰ আয়োজক সমিতিৰ সভাপতিৰ দায়িত্বত আছে মন্ত্ৰী বিমল বৰা এই সকল লোকক উৎসাহ যোগাবলৈ বুধবাৰে উপস্থিত থাকে মন্ত্ৰী বিমল বৰা সদৌ অসম মৃদঙীয়া গায়ন বায়ন সংস্থাৰ এখন ৰাজ্যিক অধিৱেশন আমাৰ সমষ্টিৰ এই টিপমীয়া ৰংচোৱাল ধোৱা পথাৰ কেচেৰগুৰি কমাৰচুক বগাদাত পানীবিল বৃহত্তৰ অঞ্চলৰ ৰাইজৰ সহযোগত জানুৱাৰী মাহত অনুষ্ঠিত হ'ব এই অনুষ্ঠানৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল ভকত বৈষ্ণৱ ইয়ালৈ আহিব তেখেতসকলক আপ্যায়ন কৰাৰ দিহাৰে আমাৰ এই কেউখন গাঁৱৰ ৰাইজ একত্ৰিত হৈ আমি এডোখৰ মাটি ভূমি খেতিৰ বাবে প্ৰস্তুত কৰি উলিয়াইছিলোঁ যাতে তাত আমি ধান ৰুই তাৰ পৰা উৎপাদিত খাদ্যৰে তেওঁলোকক আমি শুশ্ৰূষা কৰিব পাৰোঁ আৰু তাৰে পৰিপ্ৰেক্ষিতত আজি কেইবাশ আমাৰ ৰোৱনী আমাৰ কৃষক সকলোৱে মিলি ডেকা যুৱ বন্ধু সকলোৱে মিলি আমি আজি ভুই ৰোৱাৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ অনুষ্ঠানটোৰ সফল ৰূপায়ণৰ লক্ষ্যৰে এই সকল লোকে হাঁহি স্ফূৰ্তিৰ মাজেৰে পথাৰত ৰুলে ভুই টিংখাঙৰ পৰা পৰাকগুৰ সহযোগত নিউজ ডেস্ক NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা